মহানগৰীৰ জোনালীৰ ডিজি মিউজিকেল ষ্টুডিঅ'ত ভিডিঅ' গীত মুকলি কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়াৰ ৰাংঢালী 2026ৰ হাঁহি থকা তোমাৰ দুচকু গীতটি মুকলি গীতটিৰ কথা আৰু সুৰ কৃষ্ণমণি চুতীয়াৰ গীতটিত অভিনয় কৰিছে অৰেলিনা চুতীয়া আৰু অজান আকাশ কাশ্যপে গীতটিৰ ভিডিঅ' পৰিচালনা কৰিছে উদয় শংকৰে দৰ্শকে গীতটি আকোৱালি ল'ব বুলি আশাবাদী কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়া কেনেকৈ যে তোমাৰ বুকুৰ মাজত সোমাই পৰিলো গমেই নাপালো আমাৰ ৰাংঢালী মুখ্য গীত ইতিমধ্যে আজি মুকলি হৈছে আৰু ৰাংঢালী মুখ্য গীতত আমি আপোনালোকক কৈ আছিলোঁ যে আমাৰ নতুন নায়ক আৰু নায়িকাৰ আৱিৰ্ভাৱ ঘটিব কাৰণ ৰাংঢালীৰ জৰিয়তে নতুন প্ৰজন্মই এটা আশাৰ সপোন দেখে আৰু সেই সপোন বাস্তৱ ৰূপ দিয়াৰ আমি চেষ্টা কৰিলোঁ এই বছৰো ৰূপালী জয়ন্তী বৰ্ষত গতিকে হাঁহি থকা তোমাৰ দুচকু যিটো গান সেই গানটো আমাৰ উদয় শংকৰৰ পৰিচালনাত বৰ ধুনীয়াকৈ প্ৰাণ পাই উঠিলে আৰু অৰেলিয়া আৰু আকাশে বৰ ধুনীয়াকৈ আমাক সহযোগ দিলে একদম মন প্ৰাণ ঢালি কামটো কৰিলে ইহঁতৰ একাগ্ৰতা আৰু কষ্ট আৰু সাধনা সদায় অটুট থাকক আৰু ভৱিষ্যতৰ দিনত যাতে তেওঁলোকে আৰু ভাল কাম কৰি যাব পাৰে এইটোৱে আশা হাঁহি থকা তোমাৰ দুচকু মৰমতে ভৰে যে বুকু কাষলে আহিবা মৰমে মাতিবা আঁতৰি থাকিলে মনে মোৰ নামানে ঐ ৰাংঢালী খুলি থৈছোঁ প্ৰেমৰে জপনা দিনেশ বৰ ধুনীয়াকৈ